বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাঁচিয়লি ৰ'দৰ মন বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে মই তহঁতৰ কাৰণে ইমান পৰ হৈ গলো নে? কথাটো আচলতে তেনেকুৱা নহয় বা তই অলপ শান্ত হচোন। হ'ব, তহঁতি যদি মোৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰ তেন্তে ময়ো মোৰ সিদ্ধান্ত ল'ব পাৰোঁ। আজিৰ পৰা এই ঘৰখনৰ লগত মই কোনোদিনে একো সম্পৰ্ক নাৰাখোঁ। এদিন নহয় এদিনতো গম পাবই লাগিছিল তাই। ভালেই হ'ল তাই আজিয়ে গম পালে। এতিয়া খেলখন খেলিবলৈ মোৰ আৰু সহজ হ'ব। অত দিনৰ অপেক্ষা আজি মোৰ শেষ হ'বলৈ ওলাইছে। কি কোৱা নাছিল মই সম্পত্তিৰ কাৰণে। কিবাকে হ'লেও সম্পত্তিখিনি এতিয়া আপুনি মোৰ নামত কৰি দিব নোৱাৰেনে? নোৱাৰো, কাৰণ তোমাৰ মাহীমা বৰ চালাক মানুহ আছিল। তেওঁ জানিছিল তেওঁৰ মৃত্যুৰ পিছত কিবা চাল কৰি হ'লেও তুমি সম্পত্তিখিনি নিজৰ নামত কৰিবলৈ চেষ্টা কৰিবা। সেইকাৰণে উইল পেপাৰখন তেনেদৰে বনাই বেংকৰ লকাৰত থৈ দিছে, আৰু লকাৰটো অনন্যা আৰু প্ৰীতিৰ জইণ্ট একাউণ্ট এটাৰ নামত উইল কৰি থোৱা আছে। কিন্তু সিহঁতে এইবোৰ কথা নাজানে। নাই, নাজানে। সিহঁত তেতিয়া সৰু আছিল বাবেই সিহঁতৰ পৰা কথাবোৰ লুকুৱাই থৈছিল, আৰু কথাবোৰ তুমি সিহঁতৰ পৰা গম পাবা বুলি গোটেই কথাটোৱে লুকুৱাই থৈছিল। তাৰমানে কি গোটেই জীৱনটোৱে উইলখন লকাৰত থাকি যাব নেকি? নাই, লকাৰত থাকি নাযায়। সমৰ কথাটো কিন্তু ইমান সহজভাৱে নল'বা। তেখেতে তোমাৰ দেউতাই নজনাকৈ তেখেতে এই সকলো প্লেন কৰি থৈছে। প্ৰীতিৰ 25 বছৰ যেতিয়া সম্পূৰ্ণ হ'ব, একাউণ্টটো আকৌ ৰিনিউ হ'ব। তেতিয়া বেংকৰ পৰা সিহঁতলৈ 2খন নটিচ আহিব যে লকাৰটো খুলিব লাগে। নটিচ পোৱাৰ পিছত তেওঁলোকে দেউতাকৰ সম্পত্তিৰ সম্পূৰ্ণ মালিকীস্বত্ব পাব। সিহঁতৰ মাকে মোৰ লগত ইমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰিলে, অথচ মই একো কৰিব নোৱাৰিলোঁ। মই আৰু ধৈৰ্য ধৰি নাথাকোঁ। মই আজিয়েই ৰ'বা, ইমান অধৈৰ্য নহ'বাচোন সমৰ। তুমি এতিয়া ধৈৰ্য ধৰিব লাগিব। ইয়াৰ বাহিৰে তোমাৰ হাতত আৰু আন উপায় নাই। তাৰমানে কি মই সকলো দেখিও নেদেখাৰ ভাও ধৰি চকুমুদি বহি থাকিব লাগিব? সমৰ, কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। তোমাৰ এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। কিন্তু মই এতিয়া কৰিম কি? সিহঁতৰ দায়িত্ব লোৱা। আৰু কিমান ধৈৰ্য ধৰিব লাগিব মই? যেতিয়ালৈকে সিহঁতক বিয়া দি উলিয়াই নিদিয়া। কি? যেতিয়া সিহঁতে এখন এখন ঘৰলৈ বিয়া হৈ ওলাই যাব, আইনমতে যেতিয়া সিহঁতৰ দায়িত্ব বেলেগে বহন কৰিব, তেতিয়া সিহঁতে নিজ ইচ্ছামতে আমাক পৈতৃক সম্পত্তি নালাগে বুলি দলিলত চহী কৰি দিব লাগিব। তেতিয়াহে মাকে বনোৱা উইলখন মূল্যহীন হৈ পৰিব। তুমি মাত্ৰ মৰমেৰে সিহঁতৰ পৰা চহীকেইটা আদায় কৰি দিলেই হ'ল। চাবা যাতে চহীকেইটা আদায় কৰোঁতে সিহঁতে তোমাক সন্দেহ নকৰে। এতিয়া যেনেকৈ নহওক সম্পত্তিখিনি নিজৰ নামলৈ আনিবই লাগিব। তাৰ বাবে মই যিকোনো কামেই কৰিবলৈ প্ৰস্তুত। যিমান তললৈ যাব লাগে মই যাম। দেউতাৰ সম্পত্তিখিনিৰ উত্তৰাধিকাৰী যেতিয়া মই হ'ম, তেতিয়াহে মোৰ মাৰ আত্মা শান্তি পাব। এতিয়া মাত্ৰ প্ৰপাৰ্টি উইল পেপাৰ কেইখনত পৃথিৱীৰ অন্যান্য চহীকেইটা কৰাই ল'ব পাৰিলেই
মোৰ ইমান বছৰৰ সপোন পূৰণ হ'ব। মোৰ মাৰ আত্মাই শান্তি পাব। দাদাই মোৰ লগত ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰিব নালাগিছিল কেতিয়াও। আপুনি দাদাক বেয়া পাই নাথাকিব। দাদা মানুহজন কেনেকুৱা সেইটো মই ভালদৰে জানো। হয়তো কিবা পৰিস্থিতিত পৰি বা কিবা কথাত বাধ্য হৈ তেওঁ আপোনাক কথাবোৰ কোৱা নাছিল। আৰু আজি দুৰ্ভাগ্য যে আপুনি মাৰ পৰা কথাবিলাক জানিব পাৰিলে। সেইকাৰণে হয়তো আপুনি মনত বেছি কষ্ট পাই আছে। আপুনি যিয়ে নকওক কিয়, দাদাই মোৰ জীৱনৰ ইমান ডাঙৰ সত্য কথা এটা এনেদৰে লুকাই থ'ব নালাগিছিল। দাদাই আপোনালোকক সৰুৰে পৰা কিমান মৰমেৰে ডাঙৰ কৰিলে এবাৰ ভাবকচোন। আজিলৈকে তেওঁৰ কথাত, তেওঁৰ মৰমত আপোনালোকক এই কথাবোৰ এবাৰো অনুভৱ কৰিবলৈ দিলেনে? তেওঁতো আপোনালোকক মাহীমাৰ সন্তানৰ চকুৰে কেতিয়াও চোৱা নাই। যদি তেওঁ স্বাৰ্থপৰেই হ'লহেঁতেন তেন্তে তেওঁৰ ব্যৱহাৰত নিশ্চয় কথাবিলাক প্ৰকাশ পালেহেঁতেন। আনকি বৌৰ ক্ষেত্ৰতো আপোনালোকৰ লগত কোনোদিনে অন্যায় হ'বলৈ নিদিলে। যদি দাদা স্বাৰ্থপৰ নহয় তেনেহ'লে ইমান ডাঙৰ কথাটো মোৰ পৰা কিয় লুকাই ৰাখিলে? কাৰণ তেওঁ ভয় কৰিছিল আপোনালোক আঁতৰি যাব বুলি, তেওঁৰ প্ৰতি আপোনালোকৰ মৰম কমি যাব বুলি। কিন্তু মইতো তেনেকুৱা চিন্তাধাৰাৰ ছোৱালী নহয়। সেই কথা সিও ভালদৰে জানে। সি সদায় মোৰ বাবে নিজৰ দাদাই হৈ থাকিব। সি মোৰ মাহীমাৰ সন্তান বুলি গম পোৱাৰ পাছতো মই তাক নিজৰ দাদা হিচাপেই জ্ঞান কৰিলোহেঁতেন। সি মোৰ ওপৰত একোনো বিশ্বাস কৰিব নোৱাৰিলেনে? হয়তো চেষ্টা কৰিছিল তেওঁ, কিন্তু বৌৰ কাৰণেও নক'ব পাৰে আপোনালোকক। আপুনিতো জানেই বৌয়ে আপোনালোকক ভাল চকুৰে নাচায় কেতিয়াও। এই কথাখিনি জনাৰ পাছত বৌয়ে আপোনালোকক বেছিকৈ অত্যাচাৰ কৰে বুলি জানি কিজানি সকলোৰে পৰা কথাবোৰ লুকুৱাই ৰাখিছিল। সকলোৰে পৰা নহয় প্ৰিয়ম, কেৱল মোৰ পৰা। কেৱল মই নাজানো, প্ৰীতি আৰু বৌয়ে জানে। আহা, সকলো ফেমিলিতে এনেকুৱা কিছুমান খেলি মেলি থাকে। আৰু তই তাইৰ ককায়েকৰ কথাটো ইমান বেছিকৈ চিন্তা কৰি নাথাকিবি। এইটো একেবাৰে সৰু কথা। তইও তাইক বুজাবি। তাইৰ ককায়েক একেমাকৰ সন্তান হয় নহয় সেইবোৰ কথা ভাবি থকাতকৈ সম্পৰ্কটো কেনেকৈ ধুনীয়াকৈ জীয়াই ৰাখিব পাৰে সেইটো কথা চিন্তা কৰিবলৈ ক। আমি অনন্যাৰ স্বামীৰ এক্সিডেণ্টটোৰ ন্যায় দিয়াব লাগিব দাদা। মোক তোৰ সহায়ৰ প্ৰয়োজন হ'ব। তোক কি সহায় লাগে মোক কবি, মই আছো নহয়। আচ্ছা, এক্সিডেণ্টটো কেতিয়া হৈছিল? এবছৰমানৰ আগতে হৈছিল, কাহিলীপাৰাৰ ওচৰতে ক'ৰবাত। কাহিলীপাৰাৰ ওচৰত এবছৰমান আগতে? নাই নাই, এইটো মই কৰা এক্সিডেণ্টটো হ'ব নোৱাৰে। বেচেৰীজনী জীৱনটো এনেই দুখেৰে ভৰি আছে। আমি তাইৰ দুখবোৰ দূৰ কৰিবহে চেষ্টা কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আমাৰ ঘৰৰ মানুহবোৰে আৰু তাইক নতুন অপযোগহে জাপি দিছোঁ। তাই তোমাক কি মোহিনীমান মাৰিলে হে যে তাইৰ হৈ তুমি মোৰ লগত তৰ্ক কৰিবলৈ আহিছা? মই আপোনাৰ লগত তৰ্ক কৰা নাই মা। বাৰ কথাবোৰত তই বেয়া পাই নাথাকিবি দাদা। তাই ইমান টানকে কোৱা ছোৱালী নহয়। আচলতে তাই মনত বহুত আঘাত পাইছে, সেইকাৰণেহে। তোতকৈ মই তাইক বেছি ভালকৈ বুজি পাওঁ। মই তাইক কেতিয়াও বেয়া পাই থাকিব নোৱাৰোঁ। আৰু কালিও মই তাইক বেয়া পোৱা নাই। হয়তো আমাক তাই খুব বেছি মৰম কৰে, সেইকাৰণে আমাৰ ওপৰত অভিমান কৰিছে। এই কথাটো তোৰ বা মোৰ মুখেৰে গম পোৱা হ'লে হয়তো তাই ইমান আঘাত নাপালেহেঁতেন। কিন্তু শাহুৱেকৰ মুখৰ পৰা গম পোৱাৰ কাৰণে তাই মনত বেছি কষ্ট পাইছে। তইতো জানই শাহুৱেকৰ কথা, নিশ্চয় টানকে কথা শুনাইছে। মই কথাবোৰ উপলব্ধি কৰিব পাৰিছোঁ। পাৰিলে তই তাইক কথাবোৰ বুজাবি। তহঁতক মই কেতিয়া মাহীমাৰ ছোৱালী হিচাপে চোৱা নাই। তহঁতক সৰুৰে পৰা কিমান মৰম কৰি ডাঙৰ কৰিছিলোঁ সেয়া নিশ্চয় তাইও পাহৰা নাই। তহঁতে মনত কষ্ট পাওঁ বুলিয়ে মই তহঁতৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিলোঁ। এতিয়া এয়া তহঁতে মোৰ মৰম বুলি ভাবো নে স্বাৰ্থপৰতা বুলি ভাবো, সেয়া তহঁতৰ কথা। কথাবোৰ লুকুৱাই থোৱাৰ এটাই কাৰণ প্ৰীতি, তোমালোকক দাদাই বহুত ভাল পায়। তোমালোক ইজনে আনজনৰ পৰা আঁতৰি যাবা বুলিয়ে দাদাই এইবিলাক কথা তোমালোকক কোৱা নাছিল।
আনকি এইবোৰ কথা ময়ে গম পোৱা নাছিলোঁ। দাদা আৰু তোমাৰ চাৰ্টিফিকেট দুখনৰ পৰাহে কথাবোৰ গম পালোঁ। এতিয়া এইবোৰ পুৰণা কথা চিন্তা কৰি একো লাভ নাই। এতিয়া আহিব লগা পৰ্বটোৰ কথা চিন্তা কৰা। আহা, মোক অকণমান কামত লাগি দিয়াহি। আহা। মৰম মৰম শব্দটোৰ আচল অৰ্থ ক'ত সেয়া তোমালোকে উপলব্ধি কৰিবা। এজনী মাক আৰু তেওঁৰ সন্তানৰ মাজত অতৃপ্ত মৰমখিনিৰ মূল্য আজিও পৰিশোধ কৰি আছো মই। আৰু মোৰ মাৰ প্ৰতি থকা মোৰ মৰমবোৰ মই পৰিশোধ কৰিহে এৰিম। তই দাদাক বেয়া পাবলৈ মানা কৰিবি। দেউতাৰ গাটো অসুস্থৰ বাবে মই সোমবাৰলৈ যাব নোৱাৰোঁ। এতিয়া খুৰাৰ গা কেনে? বৰ্তমান অলপ দুৰ্বল হৈ আছে। ডক্টৰে কেইদিনমান বেড ৰেষ্ট দিছে। মোৰ নিজে ফোন কৰি ক'বলৈ বেয়া লাগিছে কথাটো, কাৰণ মই জনাইছিলোঁ মা দেউতাহঁত যাব বুলি। তই চিন্তা কৰিব নালাগে, তেওঁলোক বেয়া পাই থকা বিধৰ মানুহ নহয়। দাদাই তহঁতৰ দেউতাৰ কথাটো নিশ্চয় বুজি পাব। মই বুজাই ক'ম দে। দেউতা সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতে আহিব বুলি কবি। মই তোক আৰু এটা কথা কোৱাই নাই নহয়। কচোন কি কথা? সমৰদা অনন্যাহঁতৰ মাহীমাকৰ সন্তান। কি কথা কৈছা তুমি এইবোৰ? তাই নিজৰ ককায়েকৰ বিষয়ে ইমান বছৰে একো গম নোপোৱাকৈ থাকিবনে? আপুনি মোক বিশ্বাস কৰক মা, এই কথাটো তাই কালিহে গম পাইছে আপোনাৰ পৰা। আপুনি তাইক টানকৈ কথা শুনোৱাৰ বাবে তাইও ঘৰৰ মানুহক গালি দি থৈ আহিছে। বেচেৰীজনী জীৱনটো এনেই দুখেৰে ভৰি আছে। আমি তাইৰ দুখবোৰ দূৰ কৰিবহে চেষ্টা কৰিব লাগে, কিন্তু তাৰ বিপৰীতে আমাৰ ঘৰৰ মানুহবোৰে আৰু তাইক নতুন অপযোগহে জাপি দিছোঁ। তাই তোমাক কি মোহিনী মান মাৰিলেহে যে তাইৰ হৈ তুমি মোৰ লগত তৰ্ক কৰিবলৈ আহিছা? মই আপোনাৰ লগত তৰ্ক কৰা নাই মা। মই মাথো ন্যায়ৰ লগত থাকিব বিচাৰোঁ। মোৰ প্ৰতি আপোনাৰ যিমান মৰম, তাইৰ প্ৰতিও সিমান থকাটো বিচাৰোঁ। যিটো কথা একেবাৰে অসম্ভৱ। তাইৰ নিচিনা এজনী মিছলীয়াই মোৰ পৰা সেইটো আশা নকৰাই ভাল। তাই মিছলীয়া নহয় মা। তাইৰ ককায়েকে সিহঁতক বহুত মৰম কৰিছিল, সেইবাবে সিহঁতৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিল। সিহঁতৰ পৰা নহয়, সমাজৰ পৰা লুকুৱাইছে বুলি কোৱা। এজনী বন কৰা তিৰোতাৰ অবৈধ সন্তানে সমাজৰ আগত সঁচা কথা ক'বলৈ ক'ত সাহস গোটাব পাৰিব? তেওঁলোক এবাৰ অহা হ'লে ভাল আছিল। তেওঁৰ সঁচাই গা বেয়া, তে বেলেগ কিবা কাৰণতহে নাহিল। মানে প্ৰীতিৰ ওপৰত কিবা সন্দেহ কৰিতো নহাকে থাকিব পাৰে। ইমান দিনৰ বন্ধুত্বত তই মোক ইমানেই বুজি পালিনে? তই কেনেকৈ ভাবিব পাৰিলি যে সেইটো কথাত মই বেয়া পাম বুলি? চা, প্ৰীতিৰ মাক আৰু সমৰদা মাক এগৰাকী নে বেলেগ বেলেগ সেইটো মোৰ বিষয় নহয়। মই কেৱল এইটোৱে জানো যে প্ৰীতি সমৰদা ভনীয়েক, বাছ। তই কথাটো যিদৰে সহজভাৱে ল'ব পাৰিছ, মই পাৰিছোঁ। আৰু মোৰ বিশ্বাস যে মা দেউতাহঁতে কথাটো সহজভাৱে ল'ব পাৰিব। তই যিখন ঘৰৰ লগত সম্পৰ্ক কৰিছ, সেইখন ঘৰৰ লগত মই যাতে সম্পৰ্ক গঢ় দিব পাৰিছোঁ, সেয়াই মোৰ বাবে ডাঙৰ কথা। মই তোৰ পৰা এইখিনি আশা কৰিছিলোঁ। থেংকছ নিহাৰ। মোক তই থেংকছ ক'ব নালাগে, তই অনন্যাক বুজা। আজিৰ দিনততো এইবোৰ তেতিয়া সাধাৰণ কথা। আজিকালি কিমান মাহীমাকৰ সন্তানে সতীয়া বাই ভনীক নিজৰ বাই ভনীৰ নিচিনাকৈ মৰম চেনেহ কৰে। কোন কাৰ সন্তান সেইটো ডাঙৰ কথা নহয় প্ৰিয়। তেওঁলোকৰ মাজত মৰম চেনেহটোহে আচল কথা। তই আৰু মই ভালদৰে জানো যে প্ৰীতি আৰু অনন্যাক সমৰদাই কিমান বেছি মৰম চেনেহ কৰে। আপুনি প্ৰতিবাৰে কিয় অনন্যাক দোষাৰোপ কৰিব বিচাৰে মা? তাইৰ লগত যিয়ে নঘটক, প্ৰতিটো কথাতে যেন আপুনি অনন্যাৰে দুখ বিচাৰি পায়। তাইৰ দোষ আছে বাবেইটো বিচাৰি পাওঁ। দুখ তাইৰ গাত নহয়, পৰিস্থিতিৰ গাত। আপুনি সকলো বুজিও কিয় অবুজন হৈ পৰিছে? এগৰাকী নাৰী হৈ যদি আন এগৰাকী নাৰীৰ মনৰ কথা বুজি নাপায়, সমাজখনে ক'ত বুজি পাব তাইক? তাইক আৰু মোৰ বুজিবলৈ বাকী নাই নিহা। আগৰ গিৰিয়েকৰটো মূৰটো খালেই এতিয়া মোৰ ল'ৰাটোৰো জীৱনটো ধ্বংস কৰিবলৈ আহিছে তাই। মোৰ এটাই কথা, তোমালোকে যদি পাৰা প্ৰিয়মক শেষবাৰৰ বাবে বুজাবা, নহ'লে মই এইবাৰ অলপ বেলেগ ব্যৱস্থাই ল'বলৈ বাধ্য হ'ম। হেৰা মাহুলি, আহোঁতে অকণমান সোনকালে আহিবাচোন। কিয়? এই নতুন আলহী আহিব যে। দাদা,
ভিনদাই ফোন কৰিছিলে কি ক'লে নিহাৰৰ দেউতাকৰ হঠাৎ গা বেয়া হ'ল তেওঁলোকে এতিয়া আহিব নোৱাৰিব হয় নেকি অঁ 2 দিনমান দেৰিকৈ আহিব বুলিহে কৈছে ঠিক আছে গা বেয়া হ'ল যেতিয়া উপায়তো নাই পিছে তেওঁলোক এবাৰ অহা হ'লে ভাল আছিল তেওঁৰ সঁচাই গা বেয়া তে বেলেগ কিবা কাৰণতহে নাহিল মানে প্ৰীতিৰ ওপৰত কিবা সন্দেহ কৰিতো নহাকে থাকিব পাৰে তোমাৰ মূৰৰ গণ্ডগোল হৈছে নেকি কালি তেওঁ নিজে কোৱা নাছিল যে প্ৰীতিৰ লগত হৈ যোৱা ঘটনাবোৰৰ কাৰণে তেওঁলোকৰ একো আপত্তি নাই কিছুমান অদৰকাৰী কথা মূৰত সোমাই লৈ নিজৰ লগতে আমাৰ বোৰবোৰ নষ্ট নকৰিবা অকণমান পজিটিভ চিন্তা কৰিবলৈ শিকা আপুনি দাদাৰ পৰা এনেকৈ আঁতৰি আহিব নালাগিছিল তেওঁ আপোনাৰ দাদাৰ লগতে এজন পিতৃও আছিল আপোনাক মই অনুৰোধ কৰিছোঁ ককায়েক ভনীয়েকৰ এই সম্পৰ্কটো থুনুকা হ'বলৈ নিদিব